শোণিতপুৰৰ আমাৰিবাৰীত অবৈধ কাঠ ভৰ্তি ট্ৰাক জব্দ। আজি আমাৰিবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মীয়ে অবৈধ কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। নিশা বন্য হস্তীক খেদি কাৰ্যালয়লৈ উভতি অহাৰ সময়তে ৰেলৱে গেটত জব্দ কৰে অবৈধ কাঠ ভৰ্তি ট্ৰাকখন। AS01NC 9796 নম্বৰ ট্ৰাকখনেৰে অৰুণাচলৰ পৰা চোৰাং কাঠ লৈ ঢেকিয়াজুলি অভিমুখে গৈ থকাৰ সময়ত আমাৰিবাৰী বন কাৰ্যালয়ৰ বনকৰ্মীয়ে ট্ৰাকখন জব্দ কৰে। বনকৰ্মীক দেখি ট্ৰাকখনৰ চালকজন পলায়ন কৰে আৰু বন বিভাগে জব্দ কৰা মূল্যৱান কাঠখিনিৰ মূল্য প্ৰায় 3 লাখ টকা হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে। শোণিতপুৰৰ পৰা এনডি শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। হ'ল কি কথাটো, আমি ৰাতি গৈছিলোঁ নৈশ ডিউটিত, হাতী ডিউটিৰ পৰা আমি ঘূৰি আহি থকা অৱস্থাত ঠিক তেনেকুৱাতে আপোনাৰ ৰেল গেটটো ডাউন হৈ গ'ল। ডাউন হোৱাৰ পিছত আমাৰ গাড়ী সিটো ছাইডত ৰাখিলোঁ আৰু যিখন গাড়ী এতিয়া আমি আজি কৰায়ত্ব কৰা হ'ল, সেই গাড়ীখন ইটো পাৰত আছিল। এতিয়া আমাৰ দুজন আহি খোজকাঢ়ি নামি আহি পাৰ হৈ আহিছিল। পাৰ হৈ আহি দেখা পোৱা গ'ল যে গাড়ীখনত মানে কাঠৰ দৰে কিবা বস্তু, ত্ৰিপালখন মানে ওলাই আছিল এনেকুৱা ফাঁকত। ফাঁকত আমি চাওঁতে দেখিছে কাঠ আছে বুলি যেতিয়া ক'লে, আমাৰ গোটেই পাৰ্টিটো আহিল, নামি আহি চাই যে হয়, তেতিয়ালৈকে ড্ৰাইভাৰটো নামি পলাই দিলে। পলাই দিয়াৰ পিছততো উপায় নাই, তাতে আমাৰ ড্ৰাইভাৰক মাতি লৈ গ'লোঁ। মাতি নি পেলাই আমি গাড়ীখন তাতে ঘূৰাই আনি ইয়াত আমি সুমিয়াই দিয়া হ'ল। সময়ত এতিয়া আপোনাৰ ধৰক 4:30, 5টা বাজিছে। অনুমানিকটো আপোনাৰ 3ৰ ওপৰতে যাব। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক